জিলা কৃতি শিক্ষক সন্মানেৰে উজলিল বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰকান্ত বৈশ্য। কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত শিক্ষক দিৱসত এইবেলি বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰকান্ত বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমিনগাং বাইকেট পাৰ্কত অনুষ্ঠিত শিক্ষক দিৱসত বংশৰৰ এগৰাকী শিক্ষকক জিলাৰ কৃতি শিক্ষক ৰূপে সম্বৰ্ধনা জ্ঞাপন কৰা খবৰে সমগ্ৰ অঞ্চলত এক আনন্দ বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। ইন্দ্ৰকান্ত বৈশ্য এগৰাকী শিক্ষক বৃত্তিৰ লগতে জড়িত নহয়, বৃহত্তৰ হাজো অঞ্চলত সমাজকৰ্মী ৰূপেও পৰিচিত। ইন্দ্ৰকান্ত বৈশ্য এগৰাকী সাহিত্যিক অভিনেতা হোৱাৰ উপৰিও অতি অমায়িক ব্যক্তিৰূপে সমগ্ৰ অঞ্চলত বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আহিছে। শৈক্ষিক দিশত সততে আগবঢ়াই দিয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে বৌদ্ধিকভাৱে আগুৱাই নিব পাৰে তাৰেই নিৰন্তৰ সাধনাত ব্ৰতী হৈ থাকে শিক্ষক ইন্দ্ৰকান্ত বৈশ্য। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এনি পাব্লিক আৰু দুজন সাংবাদিকক মোৰ এই ঘৰত আহি আপোনালোকে যি বাইক লোৱাৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। যোৱা 5 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ কামৰূপৰ উদ্যোগত যি শিক্ষক দিৱস, এই শিক্ষক দিৱসত গুৱাহাটীৰ আমিনগাঁৱত বায়'টেক যি আমাৰ প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহত মোক এজন জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা তেওঁলোকে আগবঢ়ায় আৰু এই বঁটা সঁচাকৈ মই নভবাকৈ যে গ্ৰহণ কৰিছোঁ, এটা আনন্দ মই লভিছোঁ যে ভাবোঁ যে এনেধৰণে ভাল কাম কৰিলে নিশ্চয় ভাল ফল পায়। কিন্তু বঁটা পাবলৈ মই কিন্তু কোনো অশেষ ত্যাগ বা কষ্ট কৰা নাছিলোঁ, কিন্তু বঁটা যে পালোঁ তাৰ অনুভৱ কি বুলি ক'ম আপোনালোকক, সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। আৰু এজন দাৰ্শনিক, দুজন মহামানৱ বুলি ক'ব পাৰি, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ, এই সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন ভিত্তিক যদি আপোনালোকে জানে, ইমান সৰু পৰা এটা পৰিয়ালৰ পৰা আহি এজন মানৱ দৰদী ব্যক্তি, এজন দাৰ্শনিক পণ্ডিতৰ যি এই শিক্ষক দিৱস, এইবুলি ৬৬তম শিক্ষক দিৱস, আৰু এই ৬৬তম শিক্ষক দিৱসত মই এজন তাৰ কৃতি বঁটা পোৱাৰ কাৰণে যে বাছনি কৰিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।